নমস্কাৰ লৈছো অন্য খবৰ ষ্টুডিঅ' নানা পশ্চিম নলবাৰীৰ খুলমাৰাত ভাৰতীয় সেনা বাহিনীৰ বিনামূলীয়া পশু স্বাস্থ্য শিবিৰ আয়োজন উক্ত শিবিৰ কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় সেনা বাহিনীৰ বিষয়ববীয়াৰ লগতে নলবাৰী জিলাৰ উপায়ুক্ত পূৰবী কোঁৱৰ পুনৰ জনাইছো পশ্চিম নলবাৰীৰ খুলমাৰাত ভাৰতীয় সেনা বাহিনীৰ বিনামূলীয়া পশু স্বাস্থ্য শিবিৰৰ আয়োজন উক্ত শিবিৰ কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় সেনা বাহিনীৰ বিষয়ববীয়াৰ লগতে নলবাৰী জিলাৰ উপায়ুক্ত পূৰবী কোঁৱৰ দেশ মাতৃৰ বাবে যিকোনো বিপদকালীন সময়ত নিজৰ জীৱন উৎসৰ্গা কৰা লগতে ভাৰতীয় সেনা বাহিনীয়ে বিগত বছৰ ধৰি বিভিন্ন সামাজিক কাৰ্যত মনোনিৱেশ কৰাত পৰিলক্ষিত হৈছে সেই মৰ্মে আজি পশ্চিম নলবাৰী জিলাৰ খুলমাৰাত ভাৰতীয় সেনা বাহিনীৰ ৰেড হৰ্ন ডিভিজনৰ অপাৰেশনৰ সদভাৱনাৰ সৌজন্য দিনজোৰা কাৰ্যসূচীৰে এটি বিনামূলীয়া পশু স্বাস্থ্য শিবিৰৰ আয়োজন কৰে ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা এই স্বাস্থ্য শিবিৰত স্থানীয় অঞ্চলবাসী ৰাইজৰ গৰু ছাগলী কুকুৰ আদিকে ধৰি বিভিন্ন পোহনীয়া জন্তুৰ চিকিৎসা সেৱা আগবঢ়োৱা হয় লগতে বিনামূলীয়াভাৱে দৰৱ পৰ্যন্ত বিতৰণ কৰা হয় ভাৰতীয় সেনা বাহিনীয়ে অনুষ্ঠিত কৰা এই পশু চিকিৎসা শিবিৰত প্ৰায় 700 স্থানীয় ৰাইজৰ 1000ৰো অধিক পশুধনক চিকিৎসা সেৱা আগবঢ়োৱা হয় আজি এই বিনামূলীয়া স্বাস্থ্য শিবিৰৰ কাৰ্যসূচীত ভাৰতীয় সেনা বাহিনীৰ বিষয়ববীয়াৰ লগতে নলবাৰী জিলা উপায়ুক্ত পূৰবী কোঁৱৰ উপস্থিত থাকে ভাৰতীয় সেনা বাহিনী এনে খজ পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰে আজি ইংৰাজী 10 জানুৱাৰী তাৰিখে যেটো ভাৰতীয় সেনা বাহিনীয়ে যেটো পশু চিকিৎসা শিবিৰ আয়োজন কৰিছে এটো সঁচাকৈয়ে প্ৰশংসনীয় পদক্ষেপ আমি সকলোৱে জানো বা আমাৰ নলবাৰী অঞ্চলৰ ৰাইজে জানে যে পশ্চিম নলবাৰী অঞ্চলৰ কলমাৰা যিখন ৰাজ্যিক পশু চিকিৎসালয়ৰ অন্তৰ্গত যিবিলাক এৰিয়া আছে যিবিলাক ঠাই আছে এই ঠাইবিলাক সদায় বানপীড়িত অঞ্চল যোৱা বছৰ বানপানীত এই ঠাইখন অতিকৈ জুৰুলা হৈ গৈছিল আৰু এই জুৰুলা হোৱাৰ পিছত ইয়াৰ যিবিলাক পশুপালক আছে খেতিয়ক আছে এই সকলোৰে পশুধনবিলাক বানপানীত ভুগিছিল আৰু তাৰ পিছতে ৰোগত আক্ৰান্ত হৈছিল গতিকে এই সকলোবিলাক চাই ভাৰতীয় সেনা বাহিনীয়ে যিখিনি প্ৰশংসনীয় পদক্ষেপ লৈছে ইয়াৰ ৰাইজে সঁচাকৈ ইয়াত সহযোগ কৰিছে আৰু এই সহযোগ কৰাৰ কাৰণে আমি সকলোৱে এই ৰাইজক ধন্যবাদ জনাইছো আৰু এই শিবিৰটোতে আজি 700 মান কৃষক বা পশুধন পালকে ইয়াত যোগদান কৰিছে আৰু 1000ৰো ওপৰতে পশুধন চিকিৎসা কৰা হৈছে আৰু পশুধন চিকিৎসা কৰি থাকোঁতে যিখিনি আমাৰ ইয়াৰ পৰা ঔষধ পাতি দিয়া হৈছে এই ঔষধ পাতিখিনি সঁচাকৈ এই ৰাইজক সকাহ দিব আৰু ভৱিষ্যতে আমি অনাগত দিনত এনেকুৱা পশু চিকিৎসা শিবিৰ হওক বা মানুহৰ কাৰণে হওক চিকিৎসা শিবিৰ বিনামূলীয়া ভাৰতীয় সেনা বাহিনীৰ পৰা আমি যাতে সুবিধা পাওঁ তাৰ কাৰণে আমি কামনা কৰি ইচ্ছা কৰিছোঁ ভৱিষ্যতে আমি এই হলমাৰা অঞ্চলৰ সকলো ৰাইজৰে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আজি ইংৰাজী 10 জানুৱাৰী তাৰিখে যেটো ভাৰতীয়